নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে দুজনী ধনী দুখীয়া বান্ধৱীয়ে হ'লহি একেখন ঘৰৰে বোৱাৰী। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। তাৰপিছতে কি হ'ল জানো, মোক আকৌ এখন নতুন শাৰী আনি দিবলগীয়া হ'ল। নকবি আৰু, এনেকুৱাই। কিন্তু মই বিৰাট লাকি জাননে, এৰেঞ্জ মেৰেজ হোৱাৰ স্বত্তেও মই যেনেকুৱা হাজবেণ্ড এজন বিচাৰিছিলোঁ ঠিক তেনেকুৱাই পালোঁ। ৰবিন একেবাৰে মই বিচৰা নিচিনাই। হয় নেকি প্ৰিয়া? সঁচাকৈ তই তেন্তে বিৰাট লাকি দে। তোৰ মুখৰ পৰা অথনিৰে পৰা ভিন্দৰ প্ৰশংসা শুনোতে এতিয়া ময়ো অনুভৱ কৰিছোঁগৈ যে তই কিমান বেছি লাকি আচলতে। সঁচাকৈ ভিন্দো ইমান বুজি পোৱা এজন হাজবেণ্ড হয়, তোক ইমান মৰম কৰে, ভাল পায়। তই এৰেঞ্জ মেৰেজ কৰি যে ভিন্দৰ দৰে হাজবেণ্ড এজন পাইছ, সঁচাকৈ তোৰ কিন্তু কপালখন মানিব লাগিব। আগতে তই এবাৰ কমখন চিন্তা কৰি থাক নাই? এৰেঞ্জ মেৰেজ হৈ যোৱাৰ পিছত হাজবেণ্ডজন কেনেকুৱা হ'ব, কি বা কথা তোক বুজি পাবনে নাপাব। এতিয়া তোৰ সেই সকলোবিলাক চিন্তা ভগৱানে দূৰ কৰি দিলে। সেইটোতো হয়, ভগৱানে মোৰ সেই সকলোবিলাক চিন্তা দূৰ কৰিলে। পিছে ৰঞ্জিতা, তই তোৰ কথাই কি চিন্তা কৰিছ? তোৰোতো এতিয়া বিয়া হ'বলৈ হ'ল। মোৰ বিয়া হোৱা চাওঁতে 1.5 বছৰেই হ'ল। তয়ো এতিয়া বিয়াৰ কথা চিন্তা কৰিবলৈ হ'ল আৰু। তাকেই চিন্তা কৰিব লাগিব। পিছে অথনিৰ পৰা ভিন্দৰ প্ৰশংসা শুনোতে এতিয়া মোৰ লাহেকৈ তোৰ ওপৰত হিংসাহে লাগিছে আৰু। মই বা কেনেকুৱা হাজবেণ্ড পাওঁ? মই পোৱা হাজবেণ্ডজন ভিন্দৰ দৰে হ'বনে নহ'ব? হয় নেকি? হ'ব দে, ইমান হিংসা কৰিব নালাগে। পিছে তোৰ এই চিন্তা মই দূৰ কৰিব পাৰোঁ। এটা কাম কৰোঁ নহ'লে, তোক আমাৰ ঘৰৰ বোৱাৰী কৰিয়ে লৈ যাওঁ। মানে মই মোৰ দেৱৰটোৰ কথা কৈছোঁ, ৰক্তিমৰ কথা। অৱশ্যে ৰক্তিমৰ কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই। মায়ে এনেও ৰক্তিমৰ বিয়াৰ কথা ঘৰত উলিয়াই থাকে মাজে মাজে। এটা কাম কৰিম নহ'লে, তোৰ কথাটোকে মাৰ আগত উলিয়াম। তই পিছে কি ভাব, ৰক্তিমক ভাল লাগেনে তোৰ? ধেত, তই যে কি কথাবোৰ পটককৈ কৈ দিয় নহয় প্ৰিয়া। কথা নাই বতৰ নাই, ঘপককৈ কিবা এটা কৈ দিবি। হ'ব দে, এতিয়া মই যাওঁ। অথনিয়ে অহা ইয়ালৈ 2 ঘণ্টা পাৰ হৈ গ'ল। অথনিৰ পৰা লেকচাৰ মাৰোঁতে কেনেকৈনো সময়খিনি পাৰ হ'ল গমেই নাপালোঁ। ভাত বনোৱাৰ সময় হৈছে, মায়ে অকলে ঘৰৰ কামবোৰ কৰি থাকিব লাগিছে, বেয়া লাগে দেচোন। গতিকে মই যাওঁ দে, মাকো অকণমান সহায় কৰি দিওঁগৈ বুলি কৈ মুখত অকণমান লাজৰ ভাৱ লৈ ৰঞ্জিতা লৰালৰিকৈ প্ৰিয়াহঁতৰ ঘৰৰ পৰা গুচি গ'ল। প্ৰিয়া আৰু ৰঞ্জিতা দুয়োজনী খুবেই ভাল বান্ধৱী। সৰুৰ পৰা একেলগে দুয়োজনী ডাঙৰ দীঘল হৈছে। দুয়োজনীৰে ঘৰো একেটা চৌহদতে। ক'বলৈ গ'লে দুয়োজনী একেবাৰে বেষ্ট ফ্ৰেণ্ড। প্ৰিয়াৰ আকৌ বিয়া হৈ যোৱা আজি প্ৰায় 1.5 বছৰেই হ'ল। প্ৰিয়াৰ মাকৰ ঘৰখনৰো অৱস্থা খুবেই ভাল। দেউতাক এজন চৰকাৰী চাকৰিয়াল, গতিকে তাই বিয়া হৈ যোৱা ঘৰখনো খুবেই ভাল এখন ঘৰ। তাইৰ গিৰিয়েকৰ ঘৰত আছে গিৰিয়েক, শাহুৱেক আৰু একমাত্ৰ দেউৰেক ৰক্তিম। অৱশ্যে বাইৰ শাহুৱেক এগৰাকী আছিল, কিন্তু তেখেতৰো বিয়া হৈছে সেই একেখন চহৰতে। আনহাতে ৰঞ্জিতাহঁতৰ ঘৰখন প্ৰিয়াহঁতৰ ঘৰখনতকৈ অকণমান দুখীয়া। তাইৰ দেউতাকে সৰু সুৰা কাম বন কৰি ঘৰখন চলাই নিছে। কিন্তু ঘৰ দুখনৰ আৰ্থিক অৱস্থাই কোনোদিন সিহঁতৰ বন্ধুত্বৰ মাজত একো প্ৰভাৱ পেলোৱা নাই। বৰ্তমান প্ৰিয়াই 2 দিনমান থকাকৈ মাকৰ ঘৰলৈ আহিছিল। সেয়েহে এইকেইদিন ৰঞ্জিতাৰো মনটো খুবেই ভাল। সদায় তাই প্ৰিয়াক লগ পাইছে, দুয়োজনীয়ে একেলগে সময় পাৰ কৰিছে। কিন্তু এতিয়া চাওঁতে দিনকেইটা পাৰ হ'ল আৰু এতিয়া অহা কাইলৈ প্ৰিয়া পুনৰ গিৰিয়েকৰ ঘৰলৈ উভতি যোৱাৰ সময় হ'ল। চাওঁতে এই 6টা দিন কেনেকৈ যে পাৰ হৈ গ'ল গমেই নাপালোঁ। ইয়াৰ পৰা গুচি যোৱাৰ পিছত তোলৈ কিন্তু মোৰ বহুত মনত পৰিব। পিছে ৰঞ্জিতা, এটা কথা নহয়, সেইদিনাখন যে মই তোক কথাটো কৈছিলোঁ, মানে মোৰ দেৱৰটোৰ কথা, তই কি চিন্তা কৰিলি? কি চিন্তা কৰিলি মানে? তই কি সেইটো কথা সঁচাকৈ কৈছিলি নেকি? মই আগতে ধেমালি কৰিছিলি বুলিহে ভাবিছোঁ। ধেত এজনী, কিয়নো ধেমালি কৰিম, মই সঁচাকৈয়ে কৈছিলোঁ আকৌ। ক না ৰঞ্জিতা, কি ভাবিলি? আৰু মই জানো তোৰোতো নিজৰ এতিয়া ভাল লগা বুলিবলৈ কোনো নাই, আৰু ৰক্তিমৰো কোনো নাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড। গতিকে ৰক্তিম ইমান ভাল, একেবাৰে আমাৰ এখেতৰ নিচিনাই, মানে ককায়েকৰ একেবাৰে কাৰ্বন কপি বুলি ধৰাৰ ধৰ। মুঠতে একেবাৰে তই বিচৰাৰ নিচিনা হাজবেণ্ড এজনে পাবি তাৰ লগত বিয়া হ'লে। চাবিচোন তোক কিমান বুজি পাব, কিমান ভাল পাব। আৰু শাহুমাৰ কথাটো জানই, তেওঁ কিমান ভাল, একেবাৰে আমাক নিজৰ ছোৱালীৰ দৰে মৰম কৰিব। ৰঞ্জিতা, তই ভালকৈ কথাটো আকৌ এবাৰ ভাব। মই আজি গৈ মাক কথাষাৰ ক'মগৈ, আৰু মই জানো মায়ে ভালেই পাব। আৰু তোৰ যদি একো আপত্তি নাথাকে, মুঠতে তহঁতৰ বিয়াখন আৰু একেবাৰে কম দিনৰ ভিতৰতে পাতিয়ে পেলাব লাগিব। আৰু ভাবচোন, বিয়াৰ পিছত তই মই একেলগে একেখন ঘৰতে থাকিম। আমাৰ কিমান বেছি ভাল লাগিব। হ'ব দে, মোৰ তেনেহ'লে একো আপত্তি নাই। কিন্তু এটা কথা নহয়, তেওঁলোকৰ ঘৰখন মানে তহঁতৰ ঘৰখন ইমান বেছি ধনী। আমাৰ ঘৰখনৰ কথাটো জানই,
গতিকে আমাৰ নিচিনা দুখীয়া ঘৰ এখনৰ লগত তেওঁলোকে সম্পৰ্ক কৰিব জানো? এইবোৰ কথাই তেওঁলোকৰ কাৰণে একো মেটাৰ নকৰে। তই একেবাৰে চিন্তা নকৰিবি ৰঞ্জিতা। তই মাথো তোৰ যদি একো আপত্তি নাই বিয়াৰ বাবে সাজু হ, বুজিলি? সেই বুলি কৈ প্ৰিয়া গিৰিয়েকৰ ঘৰলৈ উভতি গুচি গ'ল। আৰু গৈয়ে তাই সেইদিনাখনেই শাহুৱে গিৰিয়েক আৰু দেউৰেকৰ আগত ৰঞ্জিতাৰ কথাটো ক'লেগৈ। আৰু দেউৰেকৰো একো আপত্তি নাই বুলি ক'লে। আৰু শাহুৱেকেতো ভালেই পালে। গতিকে অতি কম দিনৰ ভিতৰতে একেবাৰে ধুমধামেৰে ৰঞ্জিতা আৰু ৰক্তিমৰ বিয়াখন হৈ গ'ল। তাৰপিছতে ৰঞ্জিতা বোৱাৰী হৈ অৰ্থাৎ প্ৰিয়াৰ জায়েক হৈ সিহঁতৰ ঘৰখনলৈ গুচি আহিল। ৰঞ্জিতা, এতিয়া আৰু তই এইখন ঘৰৰ বোৱাৰী হ'লি, মানে সৰু বোৱাৰী। এটা কথা কিন্তু তই মনত ৰাখিবি সদায়, মই এইখন ঘৰৰ ডাঙৰ বোৱাৰী। গতিকে এতিয়াৰ পৰা তই মোক নাম কাঢ়ি নামাতিবি, আৰু তই বুলি যে একেবাৰে সম্বোধন নকৰিবি। এতিয়াৰে পৰা তই মোক বাইদেউ বুলি মাতিবি, আৰু লগতে আপুনি বুলি, বুজিলি? কি? এইবোৰ কি কৈছ তই? বাইদেউ বুলি মাতিব লাগিব তোক এতিয়া মই, আৰু আপুনি বুলিও ক'ব লাগিব? ক'ব লাগিবতো, কাৰণ এইখন ঘৰৰ মই ডাঙৰ বোৱাৰী আৰু তই হৈছ সৰু বোৱাৰী। গতিকে ডাঙৰ বোৱাৰী বুলি তই জানো মোক সন্মান কৰিব নালাগিব? আৰু মই যিটোকে কওঁ আজিৰ পৰা, মানে এতিয়াৰ পৰাই তই সকলোবিলাক কথা শুনিব লাগিব, বুজিলি? কিন্তু প্ৰিয়া, তইতো বিয়াৰ আগতে কৈছিলি আমি বিয়াৰ পিছত দুইজনী বান্ধৱী একেলগে থাকিম, একেলগে ফূৰ্তি কৰিম, কিমান ভাল লাগিব। তেন্তে এতিয়া তই বিয়াৰ পিছতে এনেকুৱা ব্যৱহাৰ কিয় কৰিছ মোৰ লগত? কাৰণ মই ধেমালি কৰিছোঁ পাগলী। তই কিন্তু মানুহ মাৰি দিবি দেই। আজিলৈকে তই মানে মোক বুজিয়ে নাপালি। মই সাধাৰণ ধেমালি এটা কৰিলোঁ আৰু তই একেবাৰে চিৰিয়াছ হৈ গ'লি। চকু পানী ওলাবলৈহে মাত্ৰ বাকী আছিল। তোক ৰম মই প্ৰিয়া, এনেকুৱা ধেমালি কৰে নেকি কিবা মানুহৰ লগত, তাত একেবাৰে বিয়াৰ পিছতেই। তোক মই ধেমালি কৰা উলিয়াই দিম কিন্তু। মই কিমান ভয় খাই গৈছিলোঁ জান? মই বোলো হঠাতে আকৌ কি হ'ল, তই এতিয়া সঁচাকৈ মোৰ লগত একেবাৰে যাৰ নিচিনা ব্যৱহাৰ কৰিবি বুলি বুকু কঁপি গৈছিল মোৰ। সেই বুলি কৈয়ে প্ৰিয়াই খুব হাঁহিব আৰম্ভ কৰিলে। তেনেকৈ এতিয়া দুয়োজনী বান্ধৱী একেখন ঘৰৰে বোৱাৰী হ'লত সদায় একেবাৰে ঘৰখনত যেন হাঁহি নুগুচাই হ'ল। মুঠতে দুয়োজনীৰে হাঁহি ধেমালি চুপতি আৰু সকলোবিলাক কাম দুয়োজনীয়ে খুবেই মিলা প্ৰীতিৰো কৰে। দুয়োজনীৰে মাজত এনে হাঁহি ধেমালি দেখি শাহুৱেকেও অৱশ্যে বেয়া নাপায়, ভালেই পায়। তেনেকৈয়ে দিন পাৰ হৈ গৈ থাকিল। তাৰপিছতে এদিন হঠাতে দুয়োজনীৰে বাই শাহুৱেক পৰিণীতা মাকৰ ঘৰলৈ আহিল, লগত এটা ডাঙৰ বেগ লৈ। সকলো আচৰিত হ'ল, হঠাতে তাই এনেকৈ ঘৰলৈ আহি বাবে। কি হ'ল পৰি, তই এনেকৈ হঠাতে আহিলি যে? ফোন কৰি খবৰ এটাও দিয়া নাই, আৰু জোঁৱাই নাই আহা নেকি? নাই আহা মা, মই অকলে আহিছোঁ। সদায় কি জোঁৱাইক লগতে লৈ আহিব লাগিব নেকি? আৰু মই সেইখন ঘৰত কাজিয়া কৰি আহিছোঁ, মানে মোৰ জাৰজনীৰ লগত। বহুত বেছি কৰে, নিজকে একেবাৰে ঘৰখনৰ মহাৰাণী বুলি ভাবে। সেইটো কাৰণে ময়ো আজি ঠিকছে কথা শুনাই দিছোঁ। আৰু কথাই তৰ্ক বেছি হৈ যোৱাত মই সেইকাৰণে ঘৰলৈ গুচি আহিছোঁ। এতিয়া যেতিয়ালৈকে তেওঁ মোক নিবলৈ নাহিব, মই নাযাওঁ সেইখন ঘৰলৈ। কিন্তু এনেকৈ জাৰৰ লগত কাজিয়া কৰি ঘৰ এৰি আহিব লাগে জানো বাৰু পৰি? তই এইটো ভুল কাম কৰিলি। তুমি মোক শিকাব নালাগে মা, মই কি ভুল কৰিলোঁ বা শুদ্ধ কৰিলোঁ। মই জানো নহয় ভুল কৰিছোঁ নে শুদ্ধ কৰিছোঁ। যি কৰিছোঁ ভাবি চিন্তিয়ে কৰিছোঁ মগজুৱে। আৰু এতিয়া মই মুঠতে এইখন ঘৰতে থাকিম, সেইটোৱে কথা। যেতিয়ালৈকে তল পৰি সেইখন ঘৰৰ মানুহে বা এওঁ মোক নিবলৈ নাহিব। প্ৰিয়া, ৰঞ্জিতা, মোৰ কাৰণে কিবা এটা খাবলৈ বনাই দিয়া, আৰু মোৰ ৰুমলৈকে লৈ আহিবা। মই ৰুমলৈ গৈছোঁ। কৈ পৰিণীতাই খঙত একেবাৰে নিজৰ ৰুমৰ ফালে গুচি গ'ল। প্ৰিয়া, বাইদেউ একেবাৰে খঙত আহিছে। আৰু এটা কথা কচোন, বাক দেখাত খুব খঙাল যেন লাগে। খুব খঙাল নেকি বাৰু? ময়ো ইমান বেছি ভালকৈ নাজানো নহয়। মোৰ বিয়া হোৱাৰ আগতেচোন বাৰ বিয়া হ'লেই, গতিকে বাক ময়ো পোৱা নাই। ইমানকৈ তেওঁৰ বিষয়ে নাজানো, কিন্তু যিমানখিনি জানো অলপ কথা কমকৈ কয়, আৰু ধেমালি চেমালি বৰ এটা ভাল নাপায়। গতিকে তেওঁ থকাকেইদিন আমিও অকণমান ধেমালি চেমালি কমকৈ কৰিব লাগিব, আৰু বৰ হাঁহি মাতি চিঞৰ বাখৰ কৰি থাকিলেও খং উঠে যেন লাগে। গতিকে তেওঁ থকাকেইদিন অকণমান চম্ভালি চলিব লাগিব আৰু। তাৰপিছতে দুদিন পাৰ হ'ল। তাৰ পিছদিনাখন দুপৰীয়া যেতিয়া শাহুৱেক ভাতৰ পাতত বহিল, ৰঞ্জিতাই ধুনীয়াকৈ শাহুৱেকক সকলোবিলাক খোৱাৰ যোগাৰ কৰি দিলে। তাৰপিছতে শাহুৱেকে প্ৰথমগৰা ভাত খাই ৰঞ্জিতাক ক'লে, ৰঞ্জিতা, আজি এই দুপৰীয়া ভাত তুমিয়ে বনাইছিলা নেকি? অঁ মা, ময়ে বনাইছিলোঁ। কিয়? দাইলত এয়া তুমি নিমখেই দিছানে বাৰু? ইমান বেছি চোকা হৈছে নিমখ।
কি ক'ম মানে তোমাক, এইবোৰ খাব নোৱাৰি দেই। এটা কথা ৰঞ্জিতা, এনি টাইম তোমালোক দুয়োজনীয়ে ইজনী সিজনীৰ লগত হাঁহি ধেমালি চুপতি কৰি থাকা বাৰু ঠিকে আছে, কিন্তু কামৰ সময়টো অকণমান মন দিবা। কামক অকণমান গুৰুত্ব সহকাৰে কৰিবা, তেতিয়াহে হ'ব বুলি শাহুৱেকে সেইদিনাখন প্ৰথমবাৰ ৰঞ্জিতাক অকণমান টানকৈ ক'লে আৰু খঙত ভাতৰ পাতৰ পৰা উঠি গুচি গ'ল। প্ৰিয়া, তোৰ কাৰণে আজি মই মাৰ পৰা গালি খাবলগীয়া হ'ল। তোক মই কৈছিলোঁ যে দাইলত অকণমান নিমখ কম, গতিকে অকণমান দি হেতাখনে লৰাই দেচোন। তই তই অকণমান দিব চাই গোটেই নিমখখিনিয়ে ঢালি দিলি নেকি? মায়ে খঙত ভাত নোখোৱাকৈ উঠি গৈছে আৰু মোক গালিও পাৰিছে। তোৰ কাৰণে হ'ল চব, তোৰ কাৰণে আজি প্ৰথমবাৰ মাৰ কাৰণে মাৰ পৰা গালি খালোঁ মই। কিন্তু মই বেছিকৈ নিমখ দিয়া নাই, মই অকণমানেই দিছিলোঁ। প্ৰথমতে চাগে নিমখ জোখৰে হৈছিল, সেইটো কাৰণে মই অকণমান দি দিয়াত বেছি চোকা হৈ গ'ল। তই ভালকৈ চাব লাগিছিল আকৌ, তইহে কৈছিলি নিমখ কম বুলি। এতিয়া তই ওলটাই মোক ফচাই দিছ যে। মই নিমখ কম পাইছিলোঁ কাৰণে কৈছিলোঁ, তইহে বেছিকৈ দিছ। তোৰ কাৰণে আজি মই গালি খালোঁ। সেই বুলি কৈ খঙত ৰঞ্জিতা প্ৰিয়াৰ ৰুমৰ পৰা ওলাই গুচি আহিল আৰু বিয়াৰ পিছত দিনাখন প্ৰথমবাৰৰ বাবে দুয়োজনী বান্ধৱীৰ মাজত এটা সৰু কথাই এনেকৈ প্ৰভাৱ পেলালে। তেনেকৈয়ে সেইদিনাখন গ'ল। পিছদিনাখন ৰাতিপুৱাই ৰঞ্জিতা পাকঘৰত সোমাই থাকোঁতে প্ৰিয়াও আহি সোমালহি, কিন্তু ৰঞ্জিতাই যেন প্ৰিয়াৰ চকুলৈ চাবলৈকে নিবিচাৰিল। তাই বুজি পালে আগদিনাখনৰ কথাত এতিয়াও ৰঞ্জিতাৰ খং উঠি আছে। এজনী বান্ধৱীয়ে জায়েক হিচাপে মিলিজুলি থকাৰ, হাঁহি ধেমালি কৰি ঘৰখন সংসাৰখন চলাই নিয়াৰ সপোন বাৰু আধৰুৱা হৈ ৰ'ব নেকি? কেনেকৈ কি প্ৰভাৱ পৰিব এতিয়া এই সম্পৰ্কটোত, এই সকলোবিলাক আমি দেখিম আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰি দিছোঁ মই আজিলৈ ইমানতে শেষ। যদিহে আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে